আচলতে মোৰ বন্ধুৰ ৱাইফ তেওঁ মাটি এটা ল'লে 2023 চনত দীপাঞ্জলি এই লক্ষী দাস দীপাঞ্জলি মাকৰ নামত আৰু পুতেকৰ নামত থকা ইয়াতে জীয়াকো ইনভলভ হ'ল এতিয়া তেওঁলোকৰ পৰা 2023 বৰ্ষত মাটিটো কিনাৰ পিছত আমাৰতো ইমান দিন একো খেলিমেলি নাছিলে তেওঁলোকৰ আমি কিনাৰ পিছত গম পালোঁ মানে মোৰ বন্ধুৰ ৱাইফে কিনিছে মাটিটো কিনাৰ পিছত মই সাক্ষীত আছিলোঁ মানে অলপ জড়িত ময়ো পিছত গম পালোঁ যে মাটিটো তেওঁ আমাক যেতিয়া সমজাই দিলে ৱাল চোৱাল দিব দিলে 2024 চনত তেতিয়া গম পালোঁ যে মাটিটো আকৌ 3টা পাৰ্টিক বিক্ৰী কৰিছে কিছু টকা লৈছে বেলেগৰ পৰা সেইটো গম পাই পেলাই তেওঁলোকে আমি যেতিয়া জাগাত সোমাই গ'লোঁ তেওঁ সমজাই দি পেলাই আমাক দিলে মানে মাইকীজনীক লক্ষী বড়ো কলিতাক তেওঁক মানে বাকীবিলাকে ধৰিলে আমাৰ পৰা অৱশ্যে তেতিয়া আমি গম পালোঁ জ্ঞাত হ'লোঁ যে বেলেগৰ পৰাও টকা ল'লে এতিয়াতো আমাৰ উপায় নাই আমিতো অলৰেডি পইচা সোমাই দিলোঁ তেতিয়া তেওঁ কেনেকৈ সমাধান কৰিব মাটিটোৰ দাম বেছি লগা হ'ল তেনেকৈও আমি চল্ভ কৰি পেলাই আমি মাটি 6 কঠা দামত আমি কিনি লৈ বাকী কমলেশ্বৰ বড়ো যিজন ব্যক্তিৰ পৰা প্ৰথম পইচা লৈছিলে এই দীপাঞ্জলি দাসে তেওঁৰ সম্পূৰ্ণ পইচা আদায় দিলে মানে নিদিলে মানে কি তেওঁ কিবা খেলিমেলি কৰিব আহিলে মানে এইবিলাক দখলবিলাক ভাঙিব আহিলে জেচিবি লৈ ৰাইজৰ সহায়ত এটা খেলিমেলি সৃষ্টি হোৱাতকৈ তেওঁ সম্পূৰ্ণ পইচা আদায় কৰি দিলে দীপাঞ্জলি দাস যিয়ে বৰ্তমান মানে মাটিটো যাই লৈছে তেওঁ সম্পূৰ্ণ পইচা ঘূৰাই দিয়াৰ পিছত আকৌ আহি গ'ল 2টা পাৰ্টি তেওঁলোকৰ লগতো কিবা আলোচনা হ'ল নিৰঞ্জন কলিতা বুলি এজন এক্স আৰ্মি হয় তেওঁ মাটিটো কিনিলে গম পালোঁ মানে এটাকৈ ওলাই আছে মানুহ শেষত 3জন ওলাল পাৰ্টি তেওঁকো কিছু পইচা দীপাঞ্জলি দাসে ঘূৰাই দিয়াৰ পিছত কিছু লক্ষী কলিতাই মানে ওলাই দিম বুলি কৈ সময় ল'লে সেনেকুৱাকৈ মাটিটোত অলপ খেলিমেলি আহি থাকিল মানে মানুহবিলাকে পইচা খুজিব আহে লক্ষী কলিতাক তেওঁ মানে ইয়াৰ পৰা তেওঁ জোৰকৈ আমাক সমজাই দি পেলাই মানে দীপাঞ্জলিক সমজাই দি পেলাই তেওঁ ইয়াৰ পৰা গুচি গ'ল তেওঁ এইবিলাক পইচা দি বামুণী গাঁৱত ঘৰ বনাইছে তাত গুচি গ'ল মানে দীপাঞ্জলিয়ে মাতিলেও নাহে মানে পোৱা মানুহবিলাকে পইচা দিব আহিব ইয়াত নাহে জোৰকৈ কেতিয়াবা মাতে তেওঁ নিজে নাহে তেনেকৈ দীপাঞ্জলি দাসৰ দখলত থাকি পেলাই গুচি যোৱাৰ পিছত এনেকৈ এটা সম্পৰ্ক চলি আছে গতিকে যিহেতু মোৰ বন্ধুৰ ৱাইফ হয় মোৰ লগতো এটা সম্পৰ্ক মই সাক্ষীত যিহেতুকে চহীও মাৰিছিলোঁ এইবিলাক চব মই জ্ঞাত তাৰপিছত মাজতে কিবা এটা খেলিমেলি হ'ল তেওঁৰ অসুখ হ'ল মাজতে অসুখ হওঁতে এবাৰ এই ঘৰলৈকে গাড়ী পঠিয়ালোঁ এক্সেল গাড়ীত ভৰ্তি কৰাই দিলোঁ কিছুমান এনেকুৱা এটা সম্পৰ্ক ৰক্ষা হৈছিলে ইমান দিনে আৰু ঠিক তেনেদৰে তেওঁ অলপতে কিবা নিৰঞ্জন দাসে পইচাটো পোৱা নাই থানাত কিবা আমি শুনিছোঁ এজাহাৰ এখন দিছে কিছুদিন আগত দিয়াৰ কাৰণে তেওঁ হয়তো ভয় খাই পেলাই আমাক এইবিলাক খোলাখুলি কোৱা নাই তেওঁ ফুৰিব যাম বুলি কৈ পেলাই আমাৰে ভাইটি এটাক লৈ গ'ল লগত গাড়ী চলোৱাৰ কাৰণে লৈ পেলাই তেওঁলোকে চালাং নে কি কৈছে আমি গম পোৱা নাই আহি পেলাই কি পৰিকল্পনা কি কৰিলে তেওঁ এতিয়া উল্টা আমি মাটিখিনিত জবৰদস্তি সোমোৱা বুলি কিবা অবজা দিছে হয়তো পুলিচ কেছো কৰিছে নেকি আৰু আমাৰ ওপৰত পুলিচ কেছ কৰিলে আমাৰ নামানিলে মন নামানিলে শামছুল আহমেদৰ নামানিলে চুলতান আলীৰ নামানিলে দীপাঞ্জলিৰ হাজবেণ্ড তেওঁ এতিয়া উল্টা ক'লে মানে আমি তেওঁক কিডনেপ কৰিছোঁ এজন ড্ৰাইভাৰে লগ লাগি পেলাই পৰিয়ালৰ 5জন মানুহক কিডনেপ কৰিবলৈ পেলাই মাৰ্ডাৰ কৰিব বুলি কিবা প্লেনিং কৰা বুলি পেলাই আমাক কমপ্লেইন দিলে থানাত এটা অবজা দিছে কোনোবা হয়তো অহাটো চক্ৰ তেওঁলোকৰ পিছত লাগবও পাৰে কিন্তু তেতিয়ালৈকেও যেতিয়া আমাক কিডনেপিং কেছ দিলে তেতিয়ালৈকেও তেওঁৰ লগত সম্পৰ্ক আমাৰ বেয়া নহয় কিন্তু আৰু কেছ দিয়াৰ পিছত যোৱা 16 তাৰিখে মোৰ ওচৰত আহি পেলাই 6গাঁও ৰিলায়েন্স ট্ৰেণ্ডৰ আগত হয়তো CCTV কেমেৰা ফুটেজ তদন্ত কৰিলে ওলাই যাব মোৰ পৰা আকৌ 2,000 টকা ল'লে কৈছে মোৰ মানে মাথাটো কি হ'ল মই গমেই নাপালোঁ কিয় কেছ দিলোঁ সেনেকুৱাকৈ কৈ পেলাই আকৌ মোৰ পৰা 2,000 টকাও নিলে মানে সম্পৰ্কটোও বেয়া নহয় কিন্তু তেওঁ এইবিলাক কিয় অবজা দিলে মই এতিয়াও ধৰিব পৰা নাই কোনোবা হয়তো অহাটো চক্ৰই কিবা তেওঁক মিছগাইড কৰি পেলাই এতিয়া হঠাৎ এনেকুৱা কৰিলে আকৌ লগ পাওঁ আৰু ভালকৈ কথা পাতে আৰু এইবিলাক ছ'চিয়েল মিডিয়াত কিবা আমাৰ এগেইনষ্টে দিয়ে এতিয়া মানে এইটো লাজ লগা বিষয় হৈছে এইটো এতিয়া মানে তেওঁ আৰু এটা কোনোবা দুষ্ট চক্ৰ হয়তো শিকাই দিছে কিছুমান বিশেষ সম্প্ৰদায়ৰ লোকে মোক কিডনেপ কৰিলে বিশেষ সম্প্ৰদায়ৰ লোকে মোৰ মাটিখিনি দখল কৰিলে মই একোৱেই নাজানো উকা দলিলত চহী লৈ পেলাই মাটি মই পইচা পোৱা নাই কিন্তু মাটিখিনি তেওঁ ৰেজিষ্টাৰ এগ্ৰিমেণ্ট কৰিছে কোৰ্টতো এগ্ৰিমেণ্ট কৰিছে এইটোতো আমি হাতে লিখা এগ্ৰিমেণ্ট কৰা নাই তথাপি তেওঁ কাৰ হেৰি মই সুধিছিলোঁ লগ পাইছিলোঁ মাজতে কথাও পাতে কাৰ বুদ্ধিবিলাক কৰি আছাতে সেইটো কিন্তু কোৱা নাই জনোৱা নাই কিন্তু কিয় এইবিলাক কৰিলে মানে এইটোৱে আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে আমি মানেতো আৰু এনেকুৱা মানুহ নহয় যে ভূমাফিয়া সজাইছে আমাক কোনোবাই কিডনেপাৰ সজাইছে এতিয়া আমাৰ এনেকুৱা হৈছে লাজ লাগে বাহিৰত গ'লে কোনোবাই দেখা পালে অদ্ভুত ধৰণে আমাক চাই নিজে লাজ পাওঁ আৰু কিছুমান হয়তো কুবুদ্ধি শুনি পেলাই এই বিশেষ সম্প্ৰদায়ৰ লোকে এইটো হয়তো আমাক কিবা বাহিৰৰ বা বিদেশৰ মানুহ বাংলাদেশী ক'ব বিচাৰিছে আমিতো অসমীয়া হয় আমাৰ পূৰ্বপুৰুষ ইয়াৰে হয় আমি খিলঞ্জীয়া মুছলমান হয়
মানে এইবিলাক কি ইণ্ডিকেট কৰিব বিচাৰিছে বুজি পোৱা নাই তাকে আমি স্পষ্টকৈ আমি ভাবিলোঁ কি এটা প্ৰেছ মিট দি পেলাই ৰাইজক অৱগত কৰোঁ আমাৰ যিবিলাক অবজা আনিছে আমাৰ ওপৰত সেইখিনি স্পষ্ট হোৱা হয় আৰু স্পষ্ট কৰাৰ কাৰণে আমি ইয়াত আহিলোঁ আজি Stay informed, stay ahead. News NE 365.